সেইটো কাম কৰিব নালাগিছিল মনে। মই কিন্তু মনৰ লগত দিনত কথা পাতোতে সি নাই কোৱা বুলি কৈছে। এতিয়াতো তেনেকেই ক'ব। বৰ্মন যেহেতু এনেকুৱা কামত জড়িত নহয়, গতিকে তেওঁক আমি বেছি শাস্তি দিব নোৱাৰো নহয়। এয়া আপোনাৰ মামা হয়, এ ভাইটি মন, আৰু এয়া অমৰদা। পুলিচৰো সন্দেহ বৰ্মন খুৰাৰ ওপৰত, কিন্তু মন থানালৈ গৈ পেলাই সকলোবিলাক খেলি মেলি কৰি পেলালে। আমিতো সকলোবোৰ আছিলো, কিন্তু অকল দাদাক দেখি তেনেকুৱা কিয়? মাইনী বাই ৰুমটোতে শুই শুই কিমান আৰু ফেনখনৰ ওপৰলৈ চাই থাকিব। এই বাৰাণ্ডালৈ উলিয়াই নবলা। সমুদ্ৰ আহিলে জানো? নাই, বৰ্মনক এৰিবলৈ বিচৰাই নাছিল। মই দায়িত্ব লোৱাৰ কাৰণেহে তেওঁলোকে এতিয়া বৰ্মনক ঘৰলৈ যাবলৈ দিছে, তাকো এটা চৰ্ততে। কি চৰ্ত? বৰ্মন খুৰাৰ মনৰ পৰা ভুলবোৰ কেনেকে আঁতৰাম সেইটো কথাকে ভাবি আছো। মামাহঁতে উলিয়াই অনাৰ পাছত বৰ্মন দাই আৰু ভুল ভাবি থকা নাই। এতিয়া অহা সপ্তাহত মই বেংগলোৰ যোৱাৰ কথা আছে। মাইনী এবাৰ লৈ যাওঁ নেকি? মাইনীক আৰু এতিয়া বাহিৰলৈ দেখাব নিলেও হ'ব। তাই মাত্ৰ মাত মাতিছে। কি মাইনী বাই মাত মাতিছে? কালি আপুনি থানালৈ যোৱা বুলি গম পাই আপোনাক আৰু মামাক গৈ এনেই সন্দেহ কৰি আছে। যিবোৰ সমস্যা তুমি সমাধান কৰিব নোৱাৰা সেইবোৰ ভাবি কি লাভ? মন আৰু দাদা সঁচাতে বদনামত কৰিলে দেই। বৰ্মন, মই বুজি পাইছো তুমি আমাক বেয়া পাই আছা। মই আপোনাৰ কথা কোৱা নাই। মাৰ লগতে মামা আৰু মন জড়িত হৈ আছে। মাইনীৰ কেছটোৰ কাৰণে জগৰীয়া কৰাৰ পাছত আৰু মই কেনেকৈ ক'ম? বৰ্মন খুৰাক আমি জগৰীয়া সজোৱা নাই। এওঁক লগাবত বৰোৱাৰ ব্যৱস্থা কৰা। হ'ব ছাৰ, নাটা এখেতক ভিতৰলৈ লৈ গ'ল। কি কাৰণত ছাৰ? মোক সি থানালৈ গ'লে ভয়ে লাগে পাই। যোৱাবাৰ থানাত গৈ যিহে হুলস্থুল কৰিলে নহয়, সি যোৱাতকৈ দাদাই যোৱাই ভাল আছিলে নেকি?